তিয়াই থৈছিলোঁ গৰম পানীত, এতিয়া ঠাণ্ডা হ'ল আৰু আমি ধুনু বেটিক ধুনু ধুনু কৰি খুৱাই আছোঁ। এনেকৈ জোৰ কৰি মুমু দিব লাগে। আজিকালি দুষ্টু হৈছে আমাৰ ধুনু বেটি, লাজ লাগিছে। অ' ধুনুমা, ল'ৰা ছোৱালী যেনেকৈ ডাঙৰ হৈ গ'লে দুষ্টুটো বাঢ়ি যায়, আমাৰ ধুনুমাৰো দুষ্টুটো বাঢ়ি গৈছে। এয়া খোৱা হৈ গ'ল, এতিয়া মুখখন ধুৱাই এইজনী খুৱাই বোৱাই দিলোঁ। বুবুক খুৱাই মেলি শেষ কৰিলোঁ, কৰি নিজৰ খাবৰ কাৰণে বনাই আছোঁ। মানে কি ফুলকবিৰ ঠাৰিবিলাক আৰু মূলাৰ যে টান টান ঠাৰিবিলাক খাই ভাল লাগে, সেয়া মানে কেইবাটাও চব্জি মিক্স কৰি ভাজি বনাই আছোঁ। আৰু এয়া ভাত, আৰু এয়া মটৰ, কাচকল, ওলকবি কাটি লৈছোঁ। আৰু ইয়াতে কি জানেনে, দাইলৰ বৰা দি পেলাই এখন ধুনীয়াকৈ চব্জি বনাম। আজি দুপৰীয়াৰ কাৰণে এয়াই বনাবলৈ ৰেডি কৰি লৈছোঁ আৰু মানে বনাই আছোঁ। এইফালে বনালোঁ ওলকবি মটৰ দি দাইলৰ বড়ি দি এটা তৰকাৰী, আৰু এয়া বনাইছোঁ চাওকচোন। ৱাও, কি কালাৰ! নিজে বনাই নিজে সলাগো। কি মজা! কোনে কোনে খাই ভাল পায় আহি চাওক, মই বনাই আছোঁ, সকলোকে খাবলৈ দিম।